তোৰ নিচিনা হেণ্ডচাম ল'ৰা অসমত কোনো নাই। হেণ্ডচাম ল'ৰা অসমত নাই। কাৰণে ছোৱালীবোৰে পাগল হৈ থাকে। অসমীয়াত কৈ মাত কি অ মইনা বেয়া নোপোৱা যদি দিবা নেকি কিছ? মোক ছোৱালীবোৰে দিনে ৰাতিয়ে মেছেজ কৰি পগলা কৰি থাকে। মেছেজ কৰি একদম ৰাতি দিন একদম পগলা কৰি থাকে। মই যদি ভাল ড্ৰেছ পিন্ধি থাকো ছোৱালী বোৱাৰীবোৰে ফোন কৰি ৰাতি ফোনো নিদিব। স্ক্ৰীণত দেখা এইজন হেণ্ডচাম ককালৈ ভালদৰে মন কৰক। এইজন হেণ্ডচাম ককাৰ বয়স যদিও ৬০ ঊৰ্ধৰ, কিন্তু ককাৰ মনটো একেবাৰে ২২ বছৰীয়া চেঙেলীয়া ডেকাৰ দৰে। এইজন ককাই সামাজিক মাধ্যমত দাবী কৰিছে তেওঁৰ কাৰণে বোলে ছোৱালীৰ পৰা আদি কৰি বোৱাৰীলৈকে সকলোবোৰ পাগল। আনকি ছোৱালীৰ পৰা আদি কৰি বোৱাৰীলৈকে ককাক দিনে ৰাতিয়ে মেছেজ ফোন কৰি ককাক আমনি কৰি থাকে। এইজন হেণ্ডচাম ককাৰ মতে বৰ্তমান অসমৰ যুৱতী বোৱাৰীবোৰৰ কাৰণে তেওঁ হেনো ক্ৰাছ। বৰ্তমান সামাজিক মাধ্যমত এইদৰে ভিডিঅ' বনাই ভাইৰেল হৈ পৰিছে এইজন ৰহিম শ্বেখ নামৰ ব্যক্তিজন। বহুজনে ককাজনৰ ভিডিঅ'বোৰ চাই মনোৰঞ্জন হৈছে যদিও আন একাংশই আকৌ ককাক লৈ সামাজিক মাধ্যমত সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে। আপুনিও ককাজনৰ এনে ভিডিঅ'বোৰক লৈ নিজৰ মন্তব্য কমেণ্টত জনাবলৈ নাপাহৰিব। ৰিপৰ্ট আছাম।